Hello, good afternoon everyone. Assalamu alaikum or namaskar. So আজি মই এটা বহুত ইম্পৰ্টেণ্ট পাব্লিক নটিচ লৈ আহিছোঁ যিবিলাক ষ্টুডেণ্ট এইচএছ পাছ কৰি আপোনালোকে ডি ফাৰ্মা অৰ বি ফাৰ্মা এডমিশ্যন ল'ব বিচাৰি আছে তেখেতৰ কাৰণে এটা মই বহুত ইম্পৰ্টেণ্ট এটা নটিচ লৈ আহিছোঁ বহুত কনফিউজন তাৰমানে কনফিউজনটো হ'ল মানে কি যদি কাৰোবাৰ গ্ৰেছ মাৰ্ক থাকে ফিজিক্স কেমেষ্ট্ৰি অৰ বায়'লজিত অৰ মেথামেটিক্সত তেখেতসকলে কি এডমিশ্যন ল'ব পাৰিব নে নাই এইটো এটা ডাঙৰ কনফিউজন আৰু অপেন স্কুলিং যেনেকুৱা ষ্টেট অপেন স্কুলিং চেণ্টাৰ কিছুমান থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্টৰ প্ৰাইভেটেই হওক অপেন স্কুলৰ পৰা পাছ কৰিলে ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা তেখেতে এডমিশ্যন ল'বৰ কাৰণে এলিজিবল হয়নে নহয় সেইটো এটা ইম্পৰ্টেণ্ট নটিচ বহুত আজি এইটো মই ডিছকাছ কৰিম আপোনালোকৰ মাজত চ' যিবিলাক ষ্টুডেণ্টে আপোনালোকে এডমিশ্যন ল'ব বিচাৰি আছে তেখেতৰ কাৰণে এটা বহুত ভাল প্লাছ কনফিউজন এটা কুৱেশ্যন চ' শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে এখন নটিচ ইছ্যু কৰিছে যিটোত নাকি ক্লিয়াৰলি লিখা আছে ইয়াতে ফৰ ফাৰ্মাচী কোৰ্চ প্ৰফেশ্যনৰ কাৰণে ফাৰ্মাচী কোৰ্চ কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডাৰী 10+2 ছায়েন্স অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন with English, Physics, Chemistry or Biology or Mathematics or PCB or PCME English, Physics, Chemistry, Biology or English, Physics, Chemistry, Mathematics ঠিক আছে from recognized board, council or university without any grace mark grace mark হ'ব নোৱাৰিব or without any fail any subject যিকোনো সাবজেক্টত ফেল হ'ব নালাগিব So, however, আৰু এটা নোটিচ ইয়াতে এড কৰি দিছে পইণ্ট however the students passing 10+2 qualification from non-formal or non-attending class যেনেকৈ অপেন কিছুমান স্কুলিং থাকে so non-attending classrooms based schooling such as National Institute of Open Schooling in short form NIOS open school systems of state government shall also be eligible for the D Pharma and B Pharma courses চ' ডাউট ক্লিয়াৰ যিকোনো অপেন স্কুলৰ পৰা আপোনালোকে পাছ কৰিলে এডমিশ্যন ল'ব পাৰিব এইটো এটা কনফিউজন আছিল বাট দে হেভ টু এপিয়াৰ ইন দ্য CEE এক্সামিনেশ্যন কণ্ডাক্ট বাই শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চ' আপোনালোকে এইটো ভিডিঅ'ৰ আপোনালোকে